পুনৰবাৰ বিফল হোৱাৰ দিশে বিৰোধী ঐক্য গঠনৰ বৈঠক অহাকাইলৈ অন্তিম সময়সীমা অখিল গগৈক দিয়া অন্তিম ডেডলাইন আকলিব অহাকাইলৈ পিছে অহাকাইলৈ এতিয়া বৈঠক অনুষ্ঠিত হোৱাৰ নাই সম্ভাৱনা অখিল গগৈয়ে দিয়া ডেডলাইন ফেইল হোৱাৰ দিশে 19 ফেব্ৰুৱাৰীৰ পূৰ্বে সম্পন্ন নহয় বিৰোধী ঐক্যৰ বৈঠক বিৰোধী ঐক্যৰ বৈঠকক লৈ আশাহীন অখিল জুৰিত প্ৰথম কথাটো হ'ল যে মই 19 তাৰিখৰ ভিতৰত হৈ যাব বুলি আশা কৰি ৰৈ আছোঁ কাইলৈৰ ভিতৰত 19 তাৰিখৰ ভিতৰত আমাৰ এলায়েন্স হৈ যাব বুলি কাৰণ গৌৰৱে কৈ থৈছে যে এছেম্বলি ছেছনৰ ভিতৰত আমাৰ লগত বহি শেষ কৰিব হওকৈ থকা বিৰোধী ঐক্যৰ বৈঠকখন ধূসৰ কৰি ভূপেন বৰা কংগ্ৰেছৰ পৰা আঁতৰি ৰকিবুলৰ এন্ট্ৰি পণ্ড কৰি পেলোৱা বিৰোধীৰ বৈঠকক লৈ নতুন সময়সীমা বান্ধি দিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে চলিত অধিৱেশনৰ মাজতে হ'ব বিৰোধী ঐক্যৰ বৈঠক বিৰোধীৰ বৈঠক বাতিলক কেন্দ্ৰ কৰি সৰব অখিল গগৈয়ে ক'লে কংগ্ৰেছে ইচ্ছা কৰি আমাক নুচুৱাই থাকিলে নহ'ব দলৰ সদিচ্ছা নাথাকিলে বাহিৰ হ'ব মিত্ৰতাৰ পৰা পিছে অখিলৰ উগ্ৰমূৰ্তি প্ৰশমনৰ বাবে মিত্ৰতাৰ নতুন দিনবাৰ দিছিল গৌৰৱে 16 পৰা 19 ফেব্ৰুৱাৰীৰ ভিতৰত হ'ব মিত্ৰতাৰ আলোচনা কিন্তু এই পৰ্যন্ত মিত্ৰতাৰ আলোচনাক লৈ আসন ভাগ বাটোৱাৰাক লৈ এবাৰলৈ অখিলৰ সৈতে যোগাযোগ হোৱা নাই কংগ্ৰেছৰ নেতৃত্বৰ বুধবাৰৰ সংবাদ মেলতো মিত্ৰতাৰ পূৰ্বৰ নিৰ্ধাৰিত সময়সীমাৰ কথা নকলে গৌৰৱ গগৈয়ে বিপৰীতে শীঘ্ৰে মিত্ৰতা হ'ব বুলিয়েই সামৰিলে প্ৰশ্নোত্তৰ মিত্ৰতা হ'বই আৰু বিজেপি দলৰ তুলনাত আমি আজিৰ তাৰিখত যথেষ্ট আগবাঢ়ি আছোঁ বিজেপি দলৰ ভিতৰত এতিয়া তেওঁলোকৰ মিত্ৰ দল অগপ দলটো নাইকিয়া হৈ গৈছে মই ভাবোঁ এই নিৰ্বাচন অসম গণ পৰিষদ দলৰ বাবে শেষ নিৰ্বাচন কিন্তু আমাৰ লগত যিসকলে মিত্ৰতা কৰিব তেওঁলোকে সক্ৰিয় হ'ব তেওঁলোকে ৰাজনৈতিকভাৱে অক্সিজেন পাব তেওঁলোকে ৰাজনৈতিকভাৱে সাহস হ'ব গৌৰৱৰ এনে স্থিতিত পুনৰবাৰ দুশ্চিন্তাত অখিল মিত্ৰতাৰ আলোচনা ইতিমধ্যেই বহু বিলম্ব হোৱাৰ অসন্তুষ্টি ব্যক্ত কৰিছিল অখিল গগৈয়ে একে অসন্তুষ্টিৰেই পুনৰ অখিলে তুলিলে প্ৰশ্ন গতিকে 19 তাৰিখ কাইলৈৰ ভিতৰত শেষ হ'ব বুলি আশা কৰি ৰৈ আছোঁ আশা কৰিম যে কাইলৈৰ ভিতৰত তেখেতসকলে আলোচনা কৰি বুজাবুজি কৰি শেষ কৰিব আমাৰ পাৰ্টিৰ কাৰণেও চবৰ কাৰণে অস্বস্তিকৰ এইটো দেৰি হৈ থকাটো মইতো এতিয়াই বিচাৰি আছোঁ এই মাত্ৰই আৰু এনেকুৱাও নহয় যে তেওঁলোকে আমাক মানে ওলাই কৰি চলিছে এনেকুৱাও নহয় বিভিন্ন পৰ্যায়ত আলোচনা বিলোচনাও চলি আছে অখিল গগৈৰ পূৰ্বৰ 31 জানুৱাৰীৰ ডেডলাইন মনা নাছিল কংগ্ৰেছে 31 জানুৱাৰীৰ বিপৰীতে 1 ফেব্ৰুৱাৰীত অখিলক সাক্ষাৎ কৰিছিল গৌৰৱ গগৈয়ে এইবাৰ নিজে দিয়া দিনবাৰতো মন কাণ দিয়া নাই কংগ্ৰেছে 19 ফেব্ৰুৱাৰীত অসমলৈ আহিব প্ৰিয়ংকা গান্ধী এই ব্যস্ততাৰ মাজত অখিলৰে কথা হ'বলৈ সময় পাবনে কংগ্ৰেছে নে আকৌ এবাৰ তাৰিখ এটাৰ বাবে ৰ'ব অখিল গগৈ কেমেৰাত অঞ্জনৰ সহযোগত বলেন ভট্টাচাৰ্য ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট